বৰ্ডাৰ হয় এখন এনেকুৱা চিনেমা যিখন চিনেমা আমাৰ ভাৰতীয় প্ৰত্যেকজন ভাৰতীয়ৰ ৰোগে ৰোগে সোমাই আছে এতিয়া সেই চিনেমাখনৰ পাৰ্ট 2 ওলাব গৈছে মানে অলৰেডি ৰিলিজ হৈ গ'ল যোৱাকালি এতিয়া সেই চিনেমাখনৰ ভিতৰত কেনেকুৱা ধৰণৰ কাহিনী আছে কি লুকাই আছে এই চিনেমাখনৰ ভিতৰত তো আজিৰ এই ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম তো বলক ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ এই যিখন চিনেমা এই চিনেমাখন 1971 যেতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈছিল সেই যুদ্ধৰ কাহিনীটো মানে এই চিনেমাখনত লগাই দিছে আমাৰ দেশখনক বা আমাক বচাবলৈ আমাৰ যিবিলাক সেনা আছে যেনেকুৱা ধৰ বায়ু সেনা ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান নেভি সিহঁতে কি কৰিছে দিনে ৰাতি কষ্ট কৰি আছে আমাৰ দেশখনক সুৰক্ষিত কৰিছে বা আমাক বচাই আছে দুশ্মনৰ পৰা যাতে সিহঁতে আহি আমাৰ দেশখন দখল ধৰিব নোৱাৰে কিন্তু সেই যিখন চিনেমা বৰ্ডাৰ 2 ৰিলিজ হৈ গ'ল যোৱাকালি সেই চিনেমাখন 1971 যেতিয়া যুদ্ধ হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত তেতিয়া এনেকুৱা তিনিজন সেনাৰ কথা এই বৰ্ডাৰ 2 চিনেমাখনত মানে উল্লেখ কৰিছে যে বৰ্ডাৰ 2 চিনেমাখনত বায়ু সেনা হওক বা ইণ্ডিয়ান নাভি বা ইণ্ডিয়ান আৰ্মি এনেকুৱা তিনিজন জোৱানৰ কথা মানে সেই চিনেমাখনত উল্লেখ কৰিছে এই যিখন যুদ্ধ 1971 চনত হৈছিল এই যুদ্ধখনক ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা তৃতীয় নম্বৰ যুদ্ধ বুলিও কোৱা হয় আৰু এই যুদ্ধখন আৰম্ভণি হৈছিল 1971 চনত 3 ডিসেম্বৰৰ পৰা 1971 চনৰ 16 ডিসেম্বৰলৈকে প্ৰায় 13 দিন সময় এই যুদ্ধখন চলিছিল এই যিখন বৰ্ডাৰ 2 চিনেমা এই চিনেমাখনত 1971 চনত হোৱা তিনিজন ভাৰতীয় সেনাৰ কথা কোৱা হৈছে আৰু তাৰে এজনৰ নাম হ'ল কৰ্নেল হোছিয়াৰ সিং দিয়া তেওঁ আছিল ইণ্ডিয়ান আৰ্মিৰ এজন অফিচাৰ আৰু যেতিয়া 1971 চনত যুদ্ধ চলি আছিল তেতিয়া তেওঁৰ গাত মানে গুলি লাগিছিল আৰু গোটেই গাটো মানে তেজেৰে ৰঙা পৰি গৈছিল তাৰ পিছতো তেওঁ পাকিস্তানৰ সেনাক প্ৰায় 86 জন সেনাক তেওঁ গুলিয়াই মাৰিছিল আৰু এই যিখন বৰ্ডাৰ 2 চিনেমা এই চিনেমাখনত তেখেতৰ মানে অভিনয়টো কৰিছে বৰুণ ধাৱান আপোনালোকে দেখা পাবই চাবলৈ গ'লে চিনেমাখন আৰু নেক্সট যিজন মানে বায়ু সেনা তেওঁৰ নাম আছিল নিৰ্মলজিৎ সিং শেখাৱত তেওঁ কি কৰিছিল জানে তেওঁ আছিল মাত্ৰ 24 বছৰ বয়সৰ তেওঁ যেতিয়া পাকিস্তানৰ সেনাই কাশ্মীৰৰ শ্ৰীনগৰত আক্ৰমণ কৰিব আহিছিল এয়াৰ ফেসেৰে তেতিয়া কি কৰিছিল তেওঁ নিজৰ জীৱনৰ কথা নাভাবি অকলে এখন এয়াৰ ফেসেৰে পাকিস্তানৰ প্ৰায় দুখন এয়াৰ ফেস ধ্বংস কৰি দিয়ে এনেকৈ তেওঁ নিজৰ জীৱনৰ কথা নাভাবি মানে সিহঁতৰ লগত যুঁজ কৰিব গ'ল আৰু দুখন মানে এয়াৰ ফেস সিহঁতে ধ্বংস কৰি দিয়ে আৰু বাকি কেইখনক কি কৰিলে মানে আক্ৰমণ কৰাত বাধা কৰি দিলে টোটাল 6খন এয়াৰ ফেস আছিল তাৰে দুখন ধ্বংস কৰি দিলে আৰু 4খন মানে তাৰ পৰা পলায়ন কৰে এতিয়া এনেকুৱা ধৰণৰ আৰু কিছুমান আছে যে ধৰক ইণ্ডিয়ান নাভি আছে অফিচাৰ এনেকুৱা ধৰণৰ অফিচাৰ তিনিজনৰ কথা এই চিনেমাখনত উল্লেখ কৰিছে তো বেসিক কথাখিনি মই আপোনালোকক এই ভিডিঅ'টোত ক'লো তো যদি ভিডিঅ'টো অকণমান হ'লেও কিবা বুজিবলৈ চেষ্টা কৰিছে তো ভিডিঅ'টো সাবস্ক্ৰাইব কৰক চেনেলটো আৰু নতুন নতুন ভিডিঅ' লৈ আহিছো ধন্যবাদ জয় হিন্দ জয় ভাৰত আৰু এই চিনেমাখন আপোনালোকে কেতিয়া চাব